হিমন্ত বিশ্ব পদত্যাগ না করলে ন্যায় পাবেন না জুবিন। জুবিন ইস্যুতে ফের বিস্ফোরক রাইজৰ দলের বিধায়ক অখিল। যদি জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় পাবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ পদত্যাগ কৰিব লাগিব আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে, বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে। গতিকে এই গোটেই পৰিস্থিতিত চাই মই অসমৰ মুখ্যমন্ত্ৰীক এই মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁৰ পদত্যাগে শেষ উপায়, নহ'লে কিন্তু মুখ্যমন্ত্ৰীৰ শেষ ৰাজনৈতিক অৱস্থাটো খুব বেয়া হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আজি পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। গ্রেফতার করা উচিত বিদেশ প্রতিমন্ত্রী পবিত্র মার্ঘেরিটাকেও। জুবিনের মৃত্যুর জন্য দায়ী ছিল মার্ঘেরিটার বিদেশ মন্ত্রক। মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া। এখানেই শেষ নয়, জুবিনের রহস্য মৃত্যু নিয়ে একমাত্র হিমন্ত বিশ্ব শর্মা এবং বিজেপি রাজনীতি করছে বলে গুরুতর অভিযোগ করেছেন অখিল। এমনকি শরিক দল অগপও এই রাজনীতির বাইরে, মন্তব্য অখিলের। এই চৰকাৰে প্ৰতি পলে পলে প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি, মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে। তেওঁলোকে চাৰিওফালে হুলস্থুল লগাই দিছে যে বেলেগে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ। আমি দেখিছোঁ যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই। ৰাজনীতি অকল কেৱল আৰু কেৱল বিজেপি দলে কৰিছে। আনকি অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাই। বিজেপিৰ লগত থকা অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাছিলোঁ। ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই। যদিও বিজেপির এই ন্যায়যাত্রা নিয়ে বিরোধীদের সমালোচনাকে পাত্তাই দিতে চাইছেন না সাংসদ কামাখ্যা প্রসাদ তাসা। আদালত ন্যায় দেবে, তবে ন্যায়ের জন্য একটি পরিস্থিতিও তৈরি করতে হবে, তাই বিজেপির এই ন্যায়যাত্রা, মন্তব্য তাসার। এতিয়া ন্যায় দিব কোনে, এই কথাটো আহিছে। আমি এইকাৰণে ন্যায় বিচাৰিছোঁ। আমাক সমালোচনা কৰাসকলক মই অনুৰোধ জনাম যে ন্যায় দিব ন্যায়ালয়ে। মহামান্য ন্যায়ালয়ে যেতিয়া ন্যায় দিব, তাৰ কাৰণে আমি এটা পৰিৱেশো তৈয়াৰ কৰিব লাগিব। ন্যায়ালয়তে ন্যায় দিয়ে আছে, ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগিব, চৰকাৰৰ ওপৰত আস্থা ৰাখিব লাগিব, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ ওপৰতো আস্থা ৰাখিব লাগিব। সমালোচনা কৰি থকাটো একেবাৰে উজু কাম। যদিও শাসক দলের এই ন্যায়যাত্রা হাস্যকর, এটা একটা নাটক, এমনটাই দাবি রাইজর দলের। বুধবার এক সাংবাদিক সম্মেলনে রাইজর দলের মুখপাত্র প্রকাশ বড়ুয়া বলেন, হাঁহি উঠা কথা। বিজেপিৰ বিৰুদ্ধে ন্যায় যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। ন্যায় কোনে দিব? আদালতে ন্যায় দিব, কিন্তু তদন্ত প্ৰক্ৰিয়া কোনে কৰিব? তদন্ত প্ৰক্ৰিয়াটো কৰিব চৰকাৰৰ দ্বাৰা যিসকল পালিত আছে, চৰকাৰৰ তত্বাৱধানত তদন্ত হয়। চৰকাৰে নিকা তদন্ত আজি 1 মাহ পাৰ হৈ গ'ল, 33 দিন হৈ গ'ল। এই পৰ্যন্ত তেওঁলোকে মেইন কালপিতকেইটাক উলিয়াব নোৱাৰিলে। অভিমন্যু বোলা এটা আছিলে, তাক এই মুহূৰ্তলৈকে বিচাৰৰ আওতালৈ আনিব পাৰিলে নে? নোৱাৰিলে। মুখ্যমন্ত্ৰীৰ খুব পত্নী, তেখেতৰ ঘৈণীয়েক ৰিণিকী শৰ্মা ভূঞা আছিলে, ফেশ্বন শ্ব' তাত পাতি আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত, এই মুহূৰ্তলৈকে এটা প্ৰশ্ন কৰিব পাৰিলে নে? আমি এবং আমরাও যে জুবিন অনুরাগী এটা প্রমাণ করতেই বিজেপির এই ন্যায়যাত্রা, মন্তব্য শিক্ষামন্ত্রী রনোজ পেগু। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, গতিকে সেইটো আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। জুবিনের নীতি আদর্শ অনুসরণ করতে হলে প্রথমেই মুখ্যমন্ত্রীকে অনৈতিকভাবে সংগ্রহ করা পাহাড় প্রমাণ সম্পত্তি সাধারণ মানুষের মধ্যে ভাগ করে দিতে হবে, এটা উল্লেখ করে অসম জাতীয় পরিষদ নেতা চিত্তরঞ্জন বসুমাতারির বক্তব্য। মুখ্যমন্ত্ৰীয়েতো কেতিয়াও তেওঁ নিজৰ পইচা, কেতিয়াও নিজৰ ধন কেতিয়াওতো ৰাইজক দিয়া নাই। মাছৰ তেলত মাছ বজা নিচিনাকৈ তেওঁ সদায় ৰাইজৰ টকাকে ৰাইজক বিলাই আছে। জুবিন গাৰ্গেতো সেইটো কৰা নাই। তেওঁ যদি জুবিন গাৰ্গৰ আদৰ্শ ল'ব বিচাৰে, তেতিয়াহ'লে এই যে তেওঁ সদায় লুণ্ঠন আৰু শোষণৰ যে সম্ৰাট হৈ আছে, সেইবিলাক বাদ দিব লাগিব। আৰু তেওঁৰ লগত সাংগু পাংগু আৰু পৰিয়াল অনৈতিকভাৱে যি দুপত তেওঁলোকে ধন সম্পত্তি গোটাইছে,
সেইটো ৰাইজক বিলাই দিব লাগিব। জুবিনকে নিয়ে যে ব্যাপক অপপ্রচার চলছে তার মুখোশ খুলে দিতেই বিজেপির এই ন্যায়যাত্রা, দাবি ক্যাবিনেট মন্ত্রী জয়ন্ত মল্ল বড়ুয়ার। বুধবার নলবাড়িতে বিজেপির ন্যায়যাত্রায় সামিল হয়ে জয়ন্ত মল্ল জানান, আজি সেইকাৰণে ৰাইজে জানে যে অপশক্তিৰে মিছা অপপ্ৰচাৰে যিমানেই চেষ্টা নকৰক কিয় ৰাইজ জুবিনৰ অনুৰাগীসকল আজি ওলাই আহিছে আৰু সকলোৱে প্ৰমাণ কৰি দিছে যে জুবিনৰ প্ৰকৃত অনুৰাগী কোন, জুবিনক কোনে ভাল পায়, জুবিনক যে হাজাৰ হাজাৰ ৰাইজে ভাল পায়। নলবাৰীৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত জুবিন আছে। আজি যে 50,000তকৈ অধিক চাৰিওফালে অকল মানুহে মানুহ, জুবিনৰ অনুৰাগী হ'ল এইসকল প্ৰকৃত অনুৰাগী। যদিও নলবাড়ির এই ন্যায়যাত্রায় 3.5 থেকে 4,000-এর বেশি মানুষ ছিল না বলে দাবি করেছেন অখিল গগৈ। বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে। জয়ন্ত মল্ল বৰুৱাই কৈছে যে 70,000। আমি তাৰ জনগণৰ পৰা জানিব পাৰিছোঁ যে আজি মানুহ গোট খাইছে খুব বেছি 3,500 4,000 মানুহ। 3,500 4,000 মানুহ, সব মন্ত্ৰী মুডাগৰ, চেণ্ট্ৰেল মিনিষ্টাৰৰ পৰা একদম ষ্টেট মিনিষ্টাৰলৈকে, বিজেপিৰ সভাপতিৰ পৰা চবলৈকে গৈছে। তাৰপাছত 3,500 মানুহ গোট খাইছে, 4,000 মানুহ, খুব বেছি হ'লে 4,000 মানুহ। জুবিন ইস্যুতে মুখ্যমন্ত্রী এবং বিজেপি যে বিপাকে তার জলজান্ত উদাহরণ এই ন্যায়যাত্রা। কারণ রাজ্য এবং কেন্দ্র দু জায়গায় বিজেপি ক্ষমতায় থাকার পরও জুবিনের ন্যায় বিচারে রাস্তায় নেমে আসতে হচ্ছে বিজেপিকে। এর চেয়ে বড় বিড়ম্বনা আর কি বা হতে পারে? ব্যুরো রিপোর্ট, NKTV বাংলা।